We want justice. রাস্তা আমরা লাগিবই। PWD বিভাগ হয়। PWD বিভাগ হয়। আমার PWD বিভাগ হয়। আসাম সরকার হয়। ৰাস্তাটো বহুত বেয়া মানে ৰাস্তা বনোৱাৰ কাৰণে আগত 4 বছৰ 5 বছৰ গ'ল কিন্তু ৰাস্তা এতিয়ালৈকে বনা নাই ৰাস্তাটো মানে আমাৰ বহুত অসুবিধা হৈ আছে এফালে চৰকাৰে যদি হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি ৰাস্তাবিলাক যদি সকলে চাই পেলাই যদি বনাই দিয়ে ভাল হ'লে হয়। আমি পদবৰত কৰিছোঁ কাৰণে মানে আমাৰ সুপাৰীঘাটৰ পৰা কাজিগাঁওলৈকে 10 কিলোমিটাৰ ৰাস্তা আমাৰ 4 বছৰলৈকে হোৱা নাই, এতিয়ালৈকে কমপ্লিট হোৱা নাই। চৰকাৰে কি কৰি আছে বা আমাৰ PWD ডিপাৰ্টমেণ্টে কি কৰি আছে কাম আমি একো নাজানো, কিন্তু আমাৰ 4 বছৰলৈকে এই ৰাস্তাটো যে হোৱা নাই সেইটোৰ কাৰণে আমি এই পদক্ষেপ লৈছোঁ। যদি অনাগত 7 দিন আমি টাইম দিছোঁ, 7 দিনৰ ভিতৰত যদি এই ৰাস্তাখন কাম নধৰে বা কাম নকৰে তেতিয়াহ'লে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আৰু বেছিকৈ আন্দোলন মানে আমি কৰিবলৈকে বাধ্য হ'ম ৰাইজে। প্ৰতিবাদৰ কাৰণটো হৈছে আমাৰ এই পৰ্বতঝৰা বিশেষকৈ কাজিগাঁও অঞ্চলত ৰাইজ খুবেই দুখিত হৈছে, খুবেই ক্ষোভিত হৈছে চৰকাৰৰ ওপৰত, PWD বিভাগৰ ওপৰত। 2023 চনত মুখ্যমন্ত্ৰী পকীপথ যোজনা আঁচনি কোকৰাঝাৰ জিলাৰ যিটো নেকি পৰ্বতঝৰা মহকুমাৰ অন্তৰ্গত আমাৰ নেশ্যনেল হাইৱে আছে চুপাৰীঘাট নেশ্যনেল হাইৱে যিটো জইনিং, এই জইনিঙৰ পৰা কাজিগাঁও থানালৈকে তাৰমানে কাজিগাঁও মহকুমা পৰ্বতঝৰা মহকুমাৰ কাৰ্যালয়লৈকে যিটো পকীপথ যিটো ৰাস্তা নিৰ্মাণ কৰি আছে 2023 চনৰ আৰম্ভ কৰিছিলে, আজিলৈ 4 বছৰ হ'ল। 4 বছৰতো আজি 3 কিলোমিটাৰ ৰাস্তাটো শেষ কৰিব পৰা নহ'ল তেওঁলোকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, অসম চৰকাৰ BJP চৰকাৰ খুবেই ষ্ট্ৰং এটা চৰকাৰ বুলি সকলো ৰাইজে জানে, কিন্তু তথাপিও এই মুখ্যমন্ত্ৰী পকীপথ যোজনা আঁচনিৰ ৰাস্তা 4 বছৰত যে শেষ কৰিব নোৱাৰিলে এই কাজিগাঁও অঞ্চলত পৰ্বতঝৰা অঞ্চলত ৰাইজে এইটো আশ্চৰ্য প্ৰকাশ কৰিছে। গতিকে আমাৰ যে ADD ৰোড যিটো দেৱীতলা টিকপাই ৰোড যিটো এইটো ৰোডত 22 চনতে চেংচন হৈছিল, কিন্তু 23 চনতে কাম আৰম্ভ কৰিছিল, এতিয়াও কামটো হোৱা নাই। কিন্তু মই পৰিতাপৰ কথা যে ইমান দিন 5 বছৰ হৈ গ'ল এতিয়াও যে ৰাস্তাটো শেষ কৰিব পৰা নাই। কমচে কম ইয়াতে 100 পৰা 150 জন মানুহ এক্সিডেণ্ট হৈ কিছুমান মানুহ মৰিলে। আসাম চৰকাৰক কৈ আছোঁ যাতে অতি সোনকালে এইটো আমাৰ 1 সপ্তাহৰ ভিতৰত এই কামখন আৰম্ভ কৰে